অৰ্জুন ভোগেশ্বৰ বৰুৱা ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা 2025 অলিম্পিক পদকজয়ী মানু ভাকেৰলৈ ভোগেশ্বৰ বৰুৱা ৰাষ্ট্ৰীয় শ্ৰেষ্ঠ ক্ৰীড়াবিদৰ বঁটা তাৰকা ফুটবলাৰ সুনীল ছেত্ৰীলৈ ভোগেশ্বৰ বৰুৱা ৰাষ্ট্ৰীয় জীৱনজোৰা ক্ৰীড়া সাধনা বঁটা দুবাৰৰ অলিম্পিয়ান দীপাংকৰ ভট্টাচাৰ্যলৈ ভোগেশ্বৰ বৰুৱা ৰাজ্যিক জীৱনজোৰা ক্ৰীড়া সাধনা বঁটা অসম অলিম্পিক সন্থাই পোন প্ৰথমবাৰৰ বাবে প্ৰদান কৰিলে অৰ্জুন ভোগেশ্বৰ বৰুৱা ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা 2025 উত্তৰ পূবৰ প্ৰথমগৰাকী অৰ্জুন তথা এছিয়ান গেমছত সোণজয়ী প্ৰথমগৰাকী অসমীয়া এথলীট ভোগেশ্বৰ বৰুৱাৰ 3 ছেপ্টেম্বৰৰ জন্মদিনৰ সৈতে সংগতি ৰাখি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বুধবাৰে প্ৰদান কৰা হয় এই বঁটা ৰাষ্ট্ৰীয় আৰু ৰাজ্যিককে ধৰি সৰ্বমুঠ 6টা শিতানত প্ৰদান কৰা হয় এই বঁটা বৰ্ষশ্ৰেষ্ঠ ক্ৰীড়াবিদ বঁটা ক্ৰীড়াত জীৱনজোৰা সাধনা বঁটা আৰু বৰ্ষশ্ৰেষ্ঠ উদীয়মান ক্ৰীড়া প্ৰতিভা বঁটা এই তিনিটা বঁটা ৰাষ্ট্ৰীয় শিতানত প্ৰদান কৰাৰ বিপৰীতে একে নামৰে তিনিটা বঁটা প্ৰদান কৰা হয় ৰাজ্যিক শিতানত ভোগেশ্বৰ বৰুৱা ৰাষ্ট্ৰীয় বৰ্ষশ্ৰেষ্ঠ ক্ৰীড়াবিদ বঁটা লাভ কৰিছে পেৰিছ অলিম্পিকত দুটাকৈ পদক জয়ী তাৰকা শ্বুটাৰ মানু ভাকেৰে এই বঁটাত আছে এটা স্মাৰকসহ 5 লাখ টকাৰ ধনৰাশি ৰাষ্ট্ৰীয় শিতানৰ এই বঁটাটি মানু ভাকেৰক প্ৰদান কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ মাটিত বঁটা গ্ৰহণ কৰি মানু ভাকেৰ আনন্দিত হোৱাৰ লগতে অসম অলিম্পিক সন্থাৰ পদক্ষেপক कोरिले उच्च प्रशंसा मेरा एक्सपीरियंस बहुत अच्छा रहा बट मुझे थोड़ा और समय लेकर आना चाहिए था सो नेक्स्ट टाइम मैं आऊँगी तो और समय लेकर आऊँगी और ये जो स्पोर्ट्स इवेंट हुआ है अभी स्पोर्ट्स अवार्ड्स हुए हैं आई थिंक ये बहुत ही बढ़िया इनिशिएटिव है टू पुश स्पोर्ट्स फॉर्स और मैंने रिसेंटली बहुत सारे आसाम से बहुत सारे अच्छे अच्छे एथलीट्स को देखा है तो आई एम श्योर कि ये बहुत सही डायरेक्शन में जा रहा है जो स्टेट गवर्नमेंट और जो स्टेट कर रहा है आई थिंक काफ़ी अच्छा इनिशिएटिव भी है और काफ़ी अच्छे हमें रिजल्ट्स भी देखने को मिलेंगे कुछ सालों में ही और बेस्ट विशेस टू द फ्यूचर स्पोर्ट्स चैंपियंस फ्रॉम असम इफाले भोगेश्वर बरुवा राष्ट्रीय जीवनजोरा क्रीड़ा साधना बঁটা लाभ करिছে भारतीय तारका फुटबलार सुनील छेत्रीয়ে খেলুৱৈগৰাকীৰ হাতত এই বঁটা অৰ্পণ কৰে কেন্দ্ৰীয় মন্ত্ৰী তথা অসম অলিম্পিক সন্থাৰ সভাপতি সৰ্বানন্দ সোণোৱালে এই ৰাষ্ট্ৰীয় শিতানৰ বঁটাত আছে এটা স্মাৰকসহ 3 লাখ টকাৰ ধনৰাশি Thank you so much for having me. To the Assam Olympic Association and the jury members, thank you so much for the award and the encouragement. And more importantly, thank you for giving me a chance that I could come here and meet Hima, Lavlina who is not here, and Manu. আনহাতে ভোগেশ্বৰ বৰুৱা ৰাষ্ট্ৰীয় উদীয়মান ক্ৰীড়া প্ৰতিভা বঁটা লাভ কৰিছে কমনৱেলথ ভাৰোত্তোলনত তিনিটাকৈ অভিলেখ সৃষ্টিৰে সোণজয় কৰা অসমৰ ভাৰোত্তোলক বেদব্ৰত ভৰালীয়ে খেলুৱৈগৰাকীক ৰাষ্ট্ৰীয় শিতানৰ এই বঁটাটি প্ৰদান কৰে BCCIৰ সচিব দেৱজিৎ শইকীয়াই ভাৰোত্তোলক বেদব্ৰত ভৰালীয়ে এই বঁটাৰ জৰিয়তে এটা স্মাৰকসহ লাভ কৰে 2 লাখ টকাৰ ধনৰাশি ইয়াৰ বিপৰীতে ৰাজ্যিক শিতানত ভোগেশ্বৰ বৰুৱা বৰ্ষশ্ৰেষ্ঠ ক্ৰীড়াবিদ বঁটা লাভ কৰে খেলৰত্ন তাৰকা বক্সাৰ লাভলিনা বৰগোহাঁইয়ে লাভলিনাৰ অনুপস্থিতিত এই বঁটা গ্ৰহণ কৰে ভগ্নীয়ে ৰাজ্যিক শিতানৰ এই বঁটা প্ৰদান কৰে অৰ্জুন হিমা দাসে এই বঁটাত আছে এটা স্মাৰকসহ 3 লাখ টকাৰ ধনৰাশি সেইদৰে ৰাজ্যিক শিতানৰ ভোগেশ্বৰ বৰুৱা জীৱনজোৰা ক্ৰীড়া সাধনা বঁটা লাভ কৰে দুবাৰৰ অলিম্পিয়ান দীপাংকৰ ভট্টাচাৰ্যই অসম সন্তান দীপাংকৰ ভট্টাচাৰ্যৰ হাতত এই বঁটা তুলি দিলে প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় এথলেটিক্স খেলুৱৈ তথা ডিস্কাছ কুইন খ্যাত তৈবুন নিচাই এই বঁটাৰ সৈতে আছে এটা স্মাৰকসহ 2 লাখ টকাৰ ধনৰাশি বঁটা লাভ কৰাৰ পাছতে উৎফুল্লিত হৈ পৰিল দুবাৰৰ অলিম্পিয়ান দীপাংকৰ ভট্টাচাৰ্য মই অতি সুখী আজি বহুত দিনৰ যেটো আক্ষেপ মোৰ মনত আছিল যে মই অৰ্জুন বঁটা পোৱা নাছিলো মোৰ খেলৰ জীৱনৰ প্ৰথম অফিচিয়েল বঁটা এইটোৱে মোৰ প্ৰথম অফিচিয়েল বঁটা মোৰ খেলৰ জীৱনৰ যে স্বীকৃতি চৰকাৰৰ ফালৰ পৰা এইটো প্ৰথম মোৰ স্বীকৃতি মই পালো আৰু যিখিনি আক্ষেপ আছিল অৰ্জুন বঁটা পোৱাৰ কাৰণে আজি বহুতখিনি এইটো মানে পূৰণ হৈ গ'ল মই তাৰ বাবে অসম অলিম্পিক এছ'চিয়েশ্যনক আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ সৰ্বানন্দ সোণোৱাল ছাৰ সিহঁতক মই মোৰ মানে হৃদয়ৰ পৰা মই ধন্যবাদ জ্ঞাপন কৰিছো অসমৰ ক্ৰীড়া ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে বঁটা প্ৰদান অনুষ্ঠানতে 10 গৰাকী বিশেষ ব্যক্তিক সম্বৰ্ধনা জনায় অসম অলিম্পিক সন্থাই সম্বৰ্ধিত ব্যক্তিসকল হ'ল ক্ৰমে প্ৰাক্তন ফুটবলাৰ জুৱেল বে এছিয়ান গেমছৰ পদকজয়ী শ্বুটাৰ জয়দীপ দাস অৱসৰপ্ৰাপ্ত হাই পাৰফৰ্মেন্স প্ৰশিক্ষক প্ৰদীপ ব্ৰহ্ম জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক প্ৰেমধৰ শৰ্মা প্ৰখ্যাত ধাৰাভাষ্যকাৰ SK আলম
প্ৰাক্তন প্ৰখ্যাত ফুটবলাৰ স্বাধীন ডেকা ৰজা, চাইক্লিষ্ট ৰাকেশ বণিক, এথলেটিক্স খেলুৱৈ ৰিম্পী বুঢ়াগোহাঁই, তদুপৰি প্ৰয়াত এসময়ৰ দুৰ্ধৰ্ষ ফুটবলাৰ বাবুল ফুকনক মৰণোত্তৰভাৱে এই সম্বৰ্ধনা প্ৰদান কৰে অসম অলিম্পিক সন্থাই। উল্লেখ্য যে অৰ্জুন মনালিছা বৰুৱা মেহতা, ভাৰতীয় ভলীবল দলৰ প্ৰাক্তন অধিনায়ক অভিজিত ভট্টাচাৰ্য আৰু অসম চৰকাৰৰ ক্ৰীড়া সচিব KJ হিলালীৰে গঠিত 3জনীয়া জুৰি কমিটিয়ে বঁটাসমূহ বাছনি কৰে। এনেধৰণৰ বঁটা প্ৰদান অনুষ্ঠানৰ জৰিয়তে নৱপ্ৰজন্ম অনুপ্ৰাণিত হ'ব বুলি আশাবাদী অৰ্জুন মনালিছা বৰুৱা মেহতা। আজি খেলুৱৈ সৰু সৰু খেলুৱৈসকলক দেখি খুব ভাল লাগিছে, বিশেষকৈ কাৰণ গোটেই ষ্টেডিয়াম ফুল হৈ আছে আৰু তেওঁলোকে আজি কিমান উৎসাহ পাইছে সকলো প্লেয়াৰকে দেখি পেলাই। আমাৰ গোটেই ষ্টাৰ মানে প্লেয়াৰবিলাক চব আছে প্ৰেজেণ্ট হৈ, সৰু সৰু যে উঠি অহা খেলুৱৈবিলাক বহি আছে পিছফালে, তেওঁলোকে বহুত এনকাৰেজ পাব আৰু এইটো সকলোৱে যেতিয়া চবেই চাব, যেতিয়া মই ভাবোঁ আমাৰ অসমৰ উঠি অহা ইউথ তেওঁলোকৰ কাৰণে খুব এটা এনকাৰেজমেণ্ট পাব আৰু ভালকৈ অসম আৰু ইণ্ডিয়াৰ নাম গৌৰৱ কৰিব। ক্ৰীড়া অনুৰাগীৰ আশা প্ৰতি 2 বছৰৰ মূৰে মূৰে অনুষ্ঠিত হ'বলগীয়া অৰ্জুন ভোগেশ্বৰ বৰুৱা ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটাই সামৰি লওক ৰাজ্য তথা দেশৰ প্ৰতিগৰাকী যোগ্য এথলীটক। ভিডিঅ' জাৰ্নেলিষ্ট জৱান ৰাভাৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন, গ'গ স্পৰ্টছ এনি। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 7002233540, 88765210998, ৱেবছাইট www.aipguwahati.in।